নাচনীসকলক দিব পাৰে, অৰুণোদয় নামত দিব পাৰে, কিন্তু ছাত্ৰ সমাজৰ নামত কেলে পইচা এটা আমাক ৰেহাই দিব নোৱাৰে। আজি ছাত্ৰ হ'ব লাগিছিল শ্ৰেণীকোঠাত, কিন্তু আজি আমি ওলাই আহিছো ৰাজপথত নিজৰ অধিকাৰ বিচাৰি। কাৰোবাৰ ঘৰ নাই, কাৰোবাৰ দুৱাৰ নাই, কাৰোবাৰ পিন্ধিবলৈ কাপোৰ নাই, সেই ক্ষেত্ৰতো ষ্টুডেণ্টে কেনেকে ৭,০০০ টকা দিব? সেই কথাটো চৰকাৰে কোনো পধ্যে বুজি পোৱা নাই আৰু মানি লোৱা নাই। আৰু তাত আমাৰ ছাত্ৰ সমাজৰ কোনো দায়ী নহ'ব, চৰকাৰ দায়ী হ'ব। আমি চৰকাৰ বনাইছো, চৰকাৰৰ কথা আমি শুনিব নালাগে, আমাৰ কথা চৰকাৰে শুনিবই লাগিব। বানপানীৰ বাবে ঘৰৰ সকলো শেষ হৈ যোৱাৰ পাছতো চৰকাৰে আমাক এতিয়ালৈকে কোনো ধৰণৰ ৰেহাই দিয়া নাই। ৭,০০০ টকাৰ বাবে এডমিশ্যন ল'বলগীয়া কৰিছে, কিন্তু আমাৰ এতিয়া সক্ষম নাই যে আমি ৭,০০০ টকা দি এডমিশ্যন ল'ম। সেইটো কাৰণে আমি অতখিনি কৰিছো। আমাৰ কলেজ কৰ্তৃপক্ষক বিভিন্ন ধৰণৰ দৰখাস্ত দিয়া হৈছে, DC অফিচত দিয়া হৈছে, ইউনিয়নৰ ফালৰ পৰা সকলো ধৰণৰ ৰনোজ পেগু ছাৰলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে, কিন্তু তেওঁলোকে কোনো কথাতে গ্ৰাহ্য কৰা নাই। সেইবাবে আজি আমি ইয়াত ৰাজপথত ওলাই আহিবলগীয়া হৈছে। বানপানীৰ কাৰণে ইমানখিনি ক্ষতি হোৱাৰ পাছতো চৰকাৰে কেলে আমাক ৰেহাই দিব পৰা নাই? আৰু ইয়াত থকা সকলোখিনি ল'ৰা-ছোৱালী সকলো ক্ষতি হৈ গ'ল, একোতো আমি সুবিধা পোৱা নাই। আমি মাত্ৰ বিচাৰিছো আমাক ৭,০০০ টকাটো ৰেহাই দিয়ক। নাচনীসকলক দিব পাৰে, অৰুণোদয় নামত দিব পাৰে, কিন্তু ছাত্ৰ সমাজৰ নামত কেলে পইচা এটা আমাক ৰেহাই দিব নোৱাৰে? আমি প্ৰত্যেকবাৰে নিবিচাৰো, অকল এইবাৰ বিচাৰিছো যে আমাক বানপানীৰ ক্ষেত্ৰটোত ৰেহাই দিয়ক। আমিতো এতিয়া সক্ষম নহয় দিবলৈ। কাৰোবাৰ ঘৰ নাই, কাৰোবাৰ দুৱাৰ নাই, কাৰোবাৰ পিন্ধিবলৈ কাপোৰ নাই, সেই ক্ষেত্ৰতো ষ্টুডেণ্টে কেনেকে ৭,০০০ টকা দিব? সেই কথাটো চৰকাৰে কোনো পধ্যে বুজি পোৱা নাই আৰু মানি লোৱা নাই। সেইবাবে আজি আমি ৰাজপথত আহিবলগীয়া হৈছে। মুঠতে আমাক ন্যায় লাগিবই আৰু ন্যায় দিবই লাগিব। আৰু কোনো পধ্যে কোনো ষ্টুডেণ্টে আমাক ৭,০০০ টকা দিব নোৱাৰে, এতিয়া কোনো পধ্যেই দিব নোৱাৰে। বানপানীত না ঘৰ আছে, না আমাৰ টকা পইচা আছে, একোতো নাই। চৰকাৰে আমাক ৰেহাই দিয়ক, আৰু আমি কোনো পধ্যে এই কথাটো মানি নলওঁ। সেইবাবে আমি ৰাজপথত ওলাই আহিছো। এটাই মোৰ উদ্দেশ্য, আমি আমাৰ শিক্ষাৰ অধিকাৰ বিচাৰি। আমাৰ জিলাখনত ইমান এটা ডাঙৰ ভয়াৱহ সমস্যা হৈ যোৱাৰ পাছতো অসম চৰকাৰে আমাৰ মূৰত ইমান এটা মাধমাৰ মাৰিছে, যাৰ ফলত আমি নিৰুপায়। আমি ৭,০০০ দি এডমিশ্যন কোনোমতে ল'ব নোৱাৰো। আমি দুখীয়া ঘৰৰ ল'ৰা-ছোৱালী, আমাৰ কাৰণে ৭,০০০ টকা দিয়াটো মুখৰ কথা নহয়। তেওঁলোকে বুজিব লাগিছিল যে জিলাখনত ইমান এটা ডাঙৰ বিপদ হৈ যোৱাৰ পাছতো তেওঁলোকে আমাৰ মূৰত ইমান এটা ডাঙৰ মাধমাৰ দিবলৈ তেওঁলোকৰ অলপো বেয়া নালাগিল নে? আজি ছাত্ৰ হ'ব লাগিছিল শ্ৰেণীকোঠাত, কিন্তু আজি আমি ওলাই আহিছো ৰাজপথত নিজৰ অধিকাৰ বিচাৰি। এই ক্ষেত্ৰত চৰকাৰখনলৈ মোৰ এটাই অনুৰোধ, তেওঁলোকে আমাৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নিনিব। তেওঁলোকে আমাৰ অধিকাৰ আমাক দিয়ক, আৰু তেওঁলোকে আমাৰ যি এডমিশ্যন ৭,১৮০ টকা, সেয়া আমাক একেবাৰে বিনামূলীয়া কৰি দিয়ক। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সমস্যাসমূহ তেখেতসকলে নিজৰ ৰাজপথলৈ ওলাই আহিছে, নিজৰ সমস্যাখিনি এটা চৰকাৰৰ কিন্তু আমি দেখিবলৈ পাইছো যে চৰকাৰ ঘৰৰ পৰা সমাধান পোৱা নাই। কালিৰ পৰা আমাৰ এই প্ৰতিবাদ কোনো সমাধান পোৱা নাই। তেখেতসকলে ইলেকশ্যনৰ সময়ত আহি পিনি ঘৰে ঘৰে বা চৰকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত আহি পিনি ভোট বিচাৰিব পাৰে। চৰকাৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যা আছে, কিয় আহিব পৰা নাই? কিয় ছাত্ৰ-ছাত্ৰীয়ে অৱহেলা কৰি আছে? তেখেতসকলে অৰুণোদয় নামত হওক বা বিহুৱতী নামত হওক তেখেতসকলে ধেৰ পইচা খৰচ কৰিব পাৰে, কিন্তু ছাত্ৰ-ছাত্ৰীসকলে কিয় পইচা খৰচ কৰিব পাৰে? তেখেতসকলে কি কাৰণে ছাত্ৰ-ছাত্ৰীসকলে অৱহেলা কৰি আছে? ছাত্ৰ সমস্যাটো কি কাৰণে তেখেতসকলে গুৰুত্ব দিয়া নাই আজি পৰ্যন্ত? আমি বিভিন্ন ঠাইত গলো, DC মহোদয়ৰ ওচৰত হওক, ADC মহোদয়ৰ ওচৰত হওক, বিধায়ক মহোদয়ৰ ওচৰত হওক, বিভিন্ন স্থানত গলো, কিন্তু আজিলৈকে আমি কোনো সমাধান পোৱা নাই। আৰু আমাৰ হাতত সময়ো নাই। ৩১ তাৰিখে লাষ্ট ডেট। আমি কেনেদৰে আমি এই বানপীড়িত যিসকল অঞ্চলৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেখেতসকলে কেনেদৰে নামভৰ্তি মাচুল ৭,১৮০ টকা বহন কৰিব? কিদৰে বহন কৰিব পাৰিব? তেখেতসকলে নিজৰ ঘৰখনেই নাই, চলিবৰ বাবে একোৱে নাই, কেনেদৰে বহন কৰিব পাৰিব? চৰকাৰে এই ক্ষেত্ৰত কিয় গাফিলতি কৰি আছে? কিয় গুৰুত্ব দিয়া নাই? আজি আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰত্যেকটো ছাত্ৰ সমাজ আজি ক্ষোভিত হৈছে, ৰাজপথ ওলাই আহিছে। আৰু অনাগত দিনত যদি চৰকাৰে যদি আমাৰ এই সমস্যা যদি সমাধান নিদিয়ে, তেনেহ'লে ইয়াতকৈ আৰু অধিক ডাঙৰ আন্দোলন গঢ়ি তোলা ছাত্ৰ সমাজে কিন্তু গঢ়ি তুলিব, আৰু তাত আমাৰ ছাত্ৰ সমাজৰ কোনো দায়ী নহ'ব, চৰকাৰ দায়ী হ'ব। আমি দেখিছো বালিঘাট তিনিআলিত এই ধৰণে গড়গাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ওলাই আহিছে ৰাজপথলৈ। তুমি আছা, তোমালোকৰ আচলতে গোটেই কাৰণটো কি হৈছে? কি ৰিজনত ওলাই আহিব লগা হৈছে? আমাৰ বৰ্ধিত মাচুলৰ কাৰণে আমি ওলাই আহিবলগীয়া হৈছে। যিহেতু চৰাইদেউ, শিৱসাগৰ অঞ্চলবোৰত বানপানীয়ে সোমাই সকলোৰে ঘৰ দুৱাৰ আদি ধ্বংস কৰি থৈ গৈছে। এই সময়ত আমাৰ ৭,১৮০ টকা দিয়াটো সকলোৰে বাবে সম্ভৱ নহয়। সেয়েহে আমি ছাত্ৰ-ছাত্ৰীসকল এনেকে ৰাজপথত ওলাই আহিবলগীয়া হৈছে আজি। কৰ্তৃপক্ষই মানি লৈছে নে নাই? কৰ্তৃপক্ষই এতিয়ালৈকে মানি লোৱা নাই। যিহেতু শিক্ষাৰ ক্ষেত্ৰত সকলোৱে পঢ়াটো জৰুৰী, সেইবাবে আমি এনেকে ৰাজপথত ওলাই আহিবলগীয়া হৈছে। আমাৰ দাবী মানি ল'লে আমি ভাল পাম। বিনম্ৰ অনুৰোধ জনাইছো আমি। ধন্যবাদ।
এই চিটুৱেশ্যন আৰু কি কাৰণত ওলাই আহিছা তোমালোক? যিহেতু ইয়াত আমাৰ ষ্টুডেণ্ট আছে ইয়াত বেছিকৈ চৰাইদেউ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত আৰু তাত ইমানেই বানপানী মানে মানুহৰ ঘৰ দুৱাৰ পৰ্যন্ত উঠি গৈছে। এনে অৱস্থা 7,000 টকাটো দিয়াৰ বাবে আমাৰ মানে সম্ভৱেই নহয় যে আমি 7,000 টকা দি এডমিশ্যন লোৱাটো। সেইবাবে আজি আমি ৰাজপথত এনেদৰে ওলাই আহিবলগীয়া হৈছে আৰু আমাৰ এই দাবী মানি ল'বই লাগিব। যিহেতু চৰকাৰক আমি চৰকাৰ বনাইছো, চৰকাৰৰ কথা আমি শুনিব নালাগে, আমাৰ কথা চৰকাৰে শুনিবই লাগিব মানে। এয়া কিমান এটা আপোনালোকে সুন্দৰ উত্তৰ দিছে, ইয়াৰ পৰা আপোনালোকে হয়তো বুজি পাইছে। আৰু এয়া বৰ্তমান পৰিৱেশ বালিঘাট তিনিআলিত এই ধৰণে এতিয়া সকলো প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।